হেল্ল' এভৰিৱান, পৰিদৰ্শন কৰি আহি পালোঁ। যোৱাকালি আহিলোঁ 3টা মানত। অহাৰ পাছতে যিমান কাম বাপৰে, গোটেই কাপোৰ একদম ধুই মেলি এতিয়া আৰু ভাজ কৰিব কাৰণে ৰাখি থৈছোঁ এতিয়া বিচনাত। মই বাৰীত কেইটামান শাক লগাইছিলোঁ, দেখাওঁ আপোনাক। লগাই গৈছিলোঁ যাওঁতে মই ভাবিছিলোঁ মৰি যাব নেকি, পানী চানী দিয়া মানুহ নাই, কিন্তু মৰা নাই। দেখা পালেং শাক হয়, বেছি লগোৱা নাছিলোঁ। আৰু এইটো হয় এই ৰঙা ডাঠা, ইয়াতে ধুনীয়া হৈছে ৰঙা ডাঠাখিনি। আৰু আজি কেইটামান ৰুম ইয়াতে দিছোঁ জাগা। কেৰেলা গছত মই কেৰেলা লগাইছিলোঁ, এইটো অমিতা গছ এটা লগাইছোঁ। এইটো কেৰেলা গছটো, কেৰেলা লাগিছে চাগে সৰু সৰু ইয়াতে। এই চাওক কেৰেলা লাগিছে, সৰু সৰু কেৰেলা এইটো। আৰু ফুল তলতো লাগিছে কেইটামান। অলপ খেতি কৰিছোঁ, বেছি কৰা নাই, কিন্তু লগাব লাগিব। ঠাণ্ডা দিনত অকল চব্জি খাই কিনে ভাল লাগে নিজৰ গছৰে। সৰু জলকীয়া গছ এটা আছে, সেইটো দেখাওঁ বলক। জলকীয়া লাগিছে, মানে ভোটকেৰেলা জলকীয়া লাগিছে, ক'লা জলকীয়াটো সেইটো। ৰ'ব, এইটো উৰহী গছ লগাইছোঁ, বগাইছে অকণমান, লাগিলে দেখুৱাম বাৰু। এইটো হয় অকণমান গছজোপা, এইয়া আজি খালোঁ কেইটামান। এইটো ক'লা জলকীয়া, আৰু এয়া ভৰ্তি লাগিছে কিন্তু গছজোপাত। এইয়া দেখিয়ে ভাল লাগে। আৰু এটাই এটা আছে, এইটো বিৰাট জ্বলা, কিন্তু এইটো জলকীয়া ইয়াবিলাক লাগিছে। মুৰ্গীবিলাক মই এইবিলাক কাপোৰ ভাজ কৰিব আছে, কৰিম বাৰু। এতিয়া ঢেৰ কাপোৰ ধোৱা গৈছে। মুৰ্গীবিলাক এটা পুহিছোঁ মই এনেকৈ, লোকেল মুৰ্গী কেইটামান। এইয়া সিহঁতক এৰি দিয়া চিন্তাই লাগিছিলে মোৰ, কিন্তু বৌজনীক চাব দিছিলোঁ বাৰু, তেওঁ চাই আছিলে। গোটেই ভালে আছে সিহঁতে, কিন্তু ওলাব নিদিওঁ মই, মাজে মাজেহে ওলাব দিওঁ, নহ'লে শাক চাক গোটেইখিনি খাই দিব।